জুবিনদাৰ মৃত্যুৰ পিছত 3 দিন এই চৰকাৰী অনুষ্ঠান চলি থাকিলে কোনোবা তেখেতৰ ঘনিষ্ঠ আছিল এইখিনি কথা কৈ দিয়ক আৰু এইখিনিও কথা কৈ দিয়ক যে মই যে কৈ থাকো যে মুখ্যমন্ত্ৰীয়ে বাংলাদেশ গৈ খুব ভাল পায় বহুতবাৰ বাংলাদেশ গৈছে মইতো এবাৰে গৈছো 10 বাৰ তেওঁ বাংলাদেশ গৈছে মোৰ ওচৰত এটা ফটো পৰিছে मेरे पास एक फोटो आया है आप मीडिया के दोस्तों कृपया जूम कर लेना कृपया मुख्यमंत्री बताए कि ये फोटो कब लिया और इस फोटो के पीछे क्या बातचीत हुई और ये फोटो है ये ये फोटो बांग्लादेश का है मुख्यमंत्री फोटो एक बहुत बड़े दरगाह के सामने ये फोटो है बहुत डांगर विख्यात दरगाह सन्मुखत ये फोटो एजन डांगर विख्यात मौलाना लगत हिमंत विश्व शर्मा डांगरिया फोटो এই ফটো কথা তেখেতক সুধিব মই আশা কৰো যে আপোনালোকে ভালদৰে ক্যাপচাৰ কৰিলে সেইকাৰণে কোন দিন মুখ্যমন্ত্ৰী হিন্দু কোন দিন মুখ্যমন্ত্ৰী মুছলিম কোন দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাস্তিক কোনে ক'ব নোৱাৰে যেটা কংগ্ৰেছত আছিল তেতিয়া মুছলিমৰ তেজ তেওঁ গুজৰাটৰ পাইপত দেখা পাইছিল আৰু এতিয়া যেতিয়া বিজেপিত সোমালে এতিয়া তেওঁ এনেকুৱা ভিডিঅ' বনাইছে যে মুছলিম ওপৰত জেনোসাইড হক তেনেকুৱা এটা সাম্প্ৰদায়িক ভিডিঅ' তেওঁলোকে প্ৰচলিত কৰিছে কাইলৈ গৈ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাইলৈ গৈ তেওঁ খ্ৰীষ্টিয়ান হৈ যায় নে শিখ হৈ যায় নে আকৌ মুছলিম নিজে হৈ যাব কোনো ক'ব নোৱাৰে কংগ্ৰেছে দিনত একদম সেকুলাৰ টুপিও পিন্ধিব আজি মোৰ টুপি লৈ বহুত ফটোবোৰ ওলাইছে মই দেখিছো সামাজিক মাধ্যমত অলপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও টুপি পিন্ধা ফটোবোৰ প্ৰচাৰ কৰকচোন তো কোন দিনা তেওঁ হিন্দু কোন দিনা তেওঁ মুছলিম আকৌ হিন্দু হয় আকৌ গৰু সিন্ডিকেটৰ পৰা পইচাও লয় কি হিন্দু হ'ল যদি বাস্তৱ হিন্দু নেতা আজি ৰাতিৰ ভিতৰত গৰু সিন্ডিকেট বন্ধ কৰক মই চ্যালেঞ্জ কৰিছো নোৱাৰিব কিয় ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা ল'ব লাগে গৰু সিন্ডিকেট কৰা মানুহক টিকেট দিব লাগে কি হিন্দু কি ধৰ্মীয় একো তেওঁ কথা নাই এটা নিমত চলি আছে নিজে সময়ৰ ভিতৰত সুধিবা হ'ব মইতো আছোৱে আৰু 1 ঘণ্টা ক'বলৈ বিচাৰা বা ৰেকৰ্ড ভংগ কৰিবলৈ বিচাৰা একো আপত্তি নাই সব আপোনালোকৰ আমি একদম লোকতান্ত্ৰিক দল আপোনালোকৰ ওপৰত আমি আপোনালোকক আমনি নকৰো পুনৰবাৰ বিচলীয়া কথা বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই কিয় থাকিব পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে এই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা জন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে এইটো নহয় প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা অন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম যি প্ৰগ্ৰাম আফ্ৰিকা দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেন্টৰ ওপৰত এনেকুৱা ধৰণৰ বহুত হয় আমাৰ স্পৰ্ট কি কয় বহুত ধৰণৰ এনেকুৱা এনজিঅ'বোৰ থাকে যে শিক্ষা ক্ষেত্ৰত এছিয়ান ডেভেলপমেণ্ট বেংক
এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে। এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে। তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয়, আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ তেওঁলোকৰ পইচা, সেই পইচাটো ভাৰত পাকিস্তানৰ দুটা NGOৰ মাজত চুক্তি। যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ NGOত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ সেই NGOৰ পাকিস্তান NGOৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল। যেতিয়া তেওঁ ভাৰতৰ NGO এমপ্লয়ী হ'ল, সেই পাকিস্তানৰ NGOয়ে ভাৰতৰ NGO য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে সেই ভাৰতৰ NGOয়ে সেই পইচাটো, এই আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ এমাউণ্টত, তেখেতৰ একাউণ্টত জমা কৰিলে। কিন্তু তেওঁতো এমপ্লয়ী, তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ী। এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল, পাকিস্তান NGO ইণ্ডিয়া NGOৰ মাজত এনেকুৱা হ'ল। আৰু গোটেইখিনিতো আমি আকৌ কওঁ, আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি? ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি? বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি? এইখিনি কথা 2014-15 কথা। এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি? পাকিস্তানৰ পৰা একাউণ্ট পাইছে, কি যে মানে যেতিয়া টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল, একদম হাৱাটো থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী, কৰি আছে। কিন্তু তথ্যটো থাকিব লাগিব, যুক্তিটো থাকিব লাগিব, বেছটো থাকিব লাগিব, গোটেই কাহিনী লাই খুঁটাটো থাকিব লাগিব। নাথাকিলে তেখেতৰ কোৱাৰ দৰে সাংবাদিকে 2-3টা প্ৰশ্ন কৰিলে গোটেই মুখ্যমন্ত্ৰীৰ চেহেৰাটো কলা হৈ গ'ল। একদম মই যেতিয়া প্ৰথম 2-3টা প্ৰশ্ন যেতিয়া শুনিলোঁ তেতিয়াই গম পালোঁ যে সাংবাদিকসকলো কনভিন্স হোৱা নাই। মুখ্যমন্ত্ৰীৰ কথাবোৰ, তেওঁৰ চেহেৰাবোৰ চাই গম পাব যে তেওঁ অলপ খঙাল হৈছে, ভাল পোৱা নাই যে ইমান কষ্ট কৰি PPT দুজন সাংবাদিকৰ লগত আগতীয়াকৈ আলোচনা কৰি গোটেইখিনি কৰিলে তথাপিও যে প্ৰভাৱ নেপেলালে। তাৰপিছত কি হ'ল, হেডলাইনটো কি হ'ল? ভেলকিবাজি। আমাৰ চেহেৰাবোৰ চাইছে, অলপ ঘাম ওলাইছে, কিন্তু হাঁহি মুখেৰে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দি আছো। মুখ্যমন্ত্ৰীয়ে যিকেইটা অভিযোগ আনিছিল তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযোগটো হ'ল এনেকুৱা যে আপোনাৰ পৰিয়ালে IP ৰিপৰ্ট তেওঁ পাকিস্তানক যোগাৰ কৰিছিল বা চকীৰ চেকক যোগান ধৰিছিল। লগতে আপুনি যেতিয়া লাহোৰৰ পৰা কৰাচী বা পাকিস্তানত কৰিছিল তেতিয়া পাকিস্তানৰ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ আগত তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে কৰিছিল তেনেকুৱা, আৰু ভিছা ৰিজিম শিথিল কৰা হৈছিল আৰু লগতে FCN উলংঘন কৰা হৈছিল। এই কেইটামান অভিযোগ মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছিল। কি ক'ব এই বিষয়ে? প্ৰথমটো হ'ল, আজি মিডিয়া বাতৰিত এটা সেই SIT ৰিপৰ্টৰ এটা পৃষ্ঠা ফাদিল হৈছে, য'ত কোৱা গৈছে যে মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। আপোনালোকে চাব সেই ৰিপৰ্টটো, তাৰ ৰিপৰ্টৰ উল্লেখ সাংবাদিকসকলে সংবাদ জগতত নিজে প্ৰচলিত। যি কথা চৰকাৰৰ কেতিয়াবা IB বা চৰকাৰৰ কিছুমান অফিচিয়েলে মিডিয়াত ষ্টৰি দিয়ে, মিডিয়া ষ্টৰিৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে, জানিবলৈ বিচাৰে। তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি চৰকাৰৰ পৰা কি তেওঁলোকৰ ৰায়, চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত কি ৰায় প্ৰকাশ কৰিছে, মিডিয়াত কি প্ৰকাশ কৰিছে, মিডিয়া প্ৰকাশ কৰা ৰায়বোৰহে মোৰ পৰিবাৰে তাত দিছে। এতিয়া যি পৃষ্ঠা মই চালোঁ, সেই পৃষ্ঠাটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ষ্টৰিতে সেই কথাটো উল্লেখিত। ইণ্ডিয়ান এক্সপ্ৰেছৰ আধাৰিত ভিতৰতে সেই কথাবোৰ উল্লেখিত। তো যি প্ৰেছৰ ভিতৰত প্ৰকাশিত কথাবোৰ আছে
বাতৰিবোৰ আছে য'ত চৰকাৰে নিজৰ ৰায় স্পষ্টীকৰণ দিয়ে, নিজৰ স্থিতি স্পষ্টীকৰণ দিয়ে, কেতিয়াবা চৰকাৰে অফিচিয়েলি অনঅফিচিয়েলি কোড দিয়ে, সেইখিনি ভিত্তিতে এইখিনি তেওঁলোকে বিভিন্ন কামৰ ৰিকুৱাৰমেণ্টৰ বাবে নিজৰ এনালিচিছবোৰ দিয়ে। পাকিস্তানৰ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰী আপোনালোক লাগি আছে বিশেষ ব্যক্তি বিশেষ কাৰণত দিয়া হয় আপুনি কি ব্যক্তি পালে অকমান যদি আপুনি কাম কৰিব নাছিল তো এই পাকিস্তানলৈ ভাৰতীয় মানুহ নাযায় নেকি? এতিয়া মই আপোনাক তৰ্ক বিতৰ্ক কৰা নাই, মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দি আছো আৰু উত্তৰটো মোক সম্পূৰ্ণ কৰিবলৈ দিয়ক, তাৰপিছত যদি কিবা প্ৰশ্ন থাকে মোৰ আপত্তি। প্ৰত্যেক বছৰ পাকিস্তানলৈ মানুহবোৰ যায়, খেলুৱৈবোৰ যায়, নাগৰিকবোৰ যায়, ধৰ্মীয় অনুষ্ঠানলৈ যাবলৈ, শিখ অনুষ্ঠানলৈ যাবলৈ যায়, ৰিচাৰ্চ কৰিবলৈ যায়, মিটিং কৰিবলৈ যায়। তেওঁলোকে কেনেকে যায়? তেওঁলোকে যিদৰে ভাৰতৰ পৰা প্ৰত্যেক বছৰ প্ৰত্যেক মাহ মানুহবোৰে ফ্লাইট যোগেদি যায়, এই সময়ত 2013-14 চনত যেনেকে বেপাৰীসকল যায়, এক্সপৰ্টাৰবোৰ যায়, ট্ৰেড যায়, গুডছবোৰ যায়, যি নিয়ম সাধাৰণ ভাৰতীয় নাগৰিকে পালন কৰি যায়, সেই একে নিয়ম পালন কৰি ময়ো গৈছো। আৰু নিয়ম মতে মই আগতেও কৈছো যে তাত গ'লে কোনটো চহৰত যাব তাৰ অনুমতি ল'ব লাগে। আৰু নিশ্চয় আমাৰ এনেকুৱা এটা নিয়ম যে ইয়াৰ পৰা তাত গ'লে তাৰ পৰা ইয়াত আহিলে হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স লাগিব, হোম ডিপাৰ্টমেণ্টক জনাব লাগিব। হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স নোহোৱাকৈ আমি তাত যাব নোৱাৰোঁ, তাত আমি আহিব নোৱাৰোঁ। এতিয়া আমি অনুমতি বিচাৰিছোঁ, ক্লিয়াৰেন্স বিচাৰিছোঁ, এইটো ইনভিটেশ্যন কেনেকৈ হ'ল? মুখ্যমন্ত্ৰী শব্দবোৰ চাব দেই। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পাকিস্তানৰ ইণ্টেৰিয়ৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৈছোঁ। যেতিয়া আমি আইনী প্ৰক্ৰিয়াৰ যোগেদি ক্লিয়াৰেন্স নোহোৱাকৈ কোনো নাগৰিক আমি আইনী প্ৰক্ৰিয়া, ভিজাৰ প্ৰক্ৰিয়া পালন কৰি গৈছোঁ। ভিজাৰ প্ৰক্ৰিয়া পালন কৰাটো নিমন্ত্ৰণ হ'ল নেকি? এতিয়া আপোনালোকে যে UK যায়, শ্ৰীলংকা যায়, এই যে ষ্টেম্প যে পায়, সেই ষ্টেম্পটো কি নিমন্ত্ৰণ নেকি? এইটো নিমন্ত্ৰণ নহয় না, এইটো ক্লিয়াৰেন্সহে। এইটো আপোনাক কোনে বেলেগে চবে শুনিছে, হ'ব একো নাই, চবে শুনিছে দেই। তো ষ্টেম্প, ছিকিউৰিটি ক্লিয়াৰেন্স ষ্টেম্প আৰু নিমন্ত্ৰণৰ মাজত কিমান পাৰ্থক্য? আৰু মুখ্যমন্ত্ৰী নিজে ক'লে যোৱাকালি, চাব দেই, যেতিয়া এই প্ৰেছ কনফাৰেন্স এই পাঠটো আহিলে তেওঁ ক'লে কি ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টৰ ইনভিটেশ্যন, বাট ইনভিটেশ্যন এজ হাউ আই থিংক। তেওঁ নিজে নিজৰ শব্দৰ চয়নলৈ কনফিডেন্স নহয়। যেতিয়া ইনভিটেশ্যন শব্দটো, এইটো ডাঙৰ তেওঁলোকৰ, এইটোতো হ'ল খেল। ইনভিটেশ্যন কি? ইনভিটেশ্যন তেওঁ নিজে ক'লে কি মোৰ মতে ইনভিটেশ্যন, কিন্তু বাস্তৱ হয় আইনী প্ৰক্ৰিয়া হ'ল যে ক্লিয়াৰেন্স লাগিবই, এইটো আইনী প্ৰক্ৰিয়া। আৰু তাত গৈ মই ক'লোঁ যে আমি তাকছিলা যাবলৈ বিচাৰোঁ, তেওঁৰ পৰিবাৰৰ কামৰ লগত গৈছোঁ। মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ? নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? তো মই গৈ আহিলোঁ তেখেতৰ লগত। এইটোৱে তেওঁৰ কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি? এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন মানে মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, মই গৈ আহিলোঁ, এইটোৱে ধুৰন্ধৰ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজক সন্মান কৰক, অভদ্ৰ যুক্তিহীন কথাবোৰ কোৱা বন্ধ কৰক, ৰাইজৰ বিবেকটো সন্মান কৰক। বহুত গুৰুত্বপূৰ্ণ সমস্যা আছে, 6টা জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে, সেইখিনি দাবী পূৰণ কৰক।
বাগানৰ শ্ৰমিকসকলৰ ভূমি পট্টা দি আছিল, আজিলৈকে কিমান বাগানৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে তাৰ হিচাপ দিয়ক। 12,000 বিঘা মাটি কেনেদৰে আপোনালোকে মালিক হ'ল তাৰ হিচাপ দিয়ক। ল'ৰা ছোৱালীৰ মাজত আজি ড্ৰাগছ কিয় ডাঙৰ এটা সমস্যা হৈছে তাৰ হিচাপ দিয়ক। চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ হিচাপ দিয়ক। আজি ৰাজনৈতিক দুৰ্বল হৈ আজি আপোনালোকে এটা বিশেষ সমাজৰ বিৰুদ্ধে হিংসাত্মক কথাবোৰ কৈছে তাৰ হিচাপ দিয়ক। সময় মূল্যৱান, সময় নষ্ট নকৰিব, আৰু ৰাইজে গম পাই গৈছে সময় পৰিৱৰ্তন। You have already asked. Then Anamika. So, yesterday's press meet, all the documents submitted in the excitement. We have now another Ali Togi said, have you ever been somewhere, whether it's India or Pakistan? Ali Togi said, or do you think that during this period, this day in Pakistan, or your wife, LPG is working for Lead India or Lead Pakistan, see these are the documents. Do you think that she shared any kind of sensitive information related to Indian internet security or international? Or one more what he mentioned, that she has mentioned in her report, low risk, low visibility. What do you say? Everything that has been, that is in my knowledge, as I've seen in the media, that has been attributed to my wife sharing confidential information. Those allegations are absolutely false, baseless, and bogus. Reports that were attributed to my wife as shared in media only reveal information that has already been circulated in press, and that was the domain of my wife's work, which is to read into public information, to read into articles cited in the media, to present those views which have been cited in the media, those articles which have been cited in the media, to whoever is part of that program. As pertaining to this person, it has also come to my knowledge that this person through this specific program, CDKN, has worked in Gujarat when Narendra Modi ji was the chief minister. Now I also want to know, has the SIT interviewed those people in the government of Shri Narendra Modi ji when he was chief minister as to where they have met him or not met him? What has come in media information that the British High Commission also has met with this person. So has the SIT met them also? And all these questions that you're asking, can you imagine? The SIT has never once approached me and asked me these questions. Such important questions that Chief Minister was raising, his own constituted SIT did not deem it important to come to me and ask me those questions. I would have happily answered those questions. Thank you, Deputy. Thank you, Anamika. Munne. Plan before that consumer, because for the Indian citizenship, it doesn't need any separate visa if you have the Pakistan visa already ready for. So, you plan for the consumer before visiting Pakistan, or after going to Pakistan, you are planning for consumer. And regarding the
social media post, CM clearly mentioned that for 10 days you were silent on social media. So what do you say on this? Sorry. See, as to silent, not silent, I don't know what Chief Minister is talking about silence, not silence. I don't know. I also would like him to break his silence on this photo. I also would like him to break his silence about who has he met in this photo, when did he meet, and did he have any political discussions with this person. This is part of a larger article, and that article, I'm still getting it translated. It says that the Himanta Biswa Sharma and this person had political discussions with this religious person. Secondly, if I remember correctly, now you're asking me questions of 12 years ago, but you have to mention the cities. You might get a national visa, but you have to inform and get the permission of the city that you're traveling to. That's part of the travel obligation. No, after. I just said, no, after. I have gone only because I married my wife 3 months before. She's going to Pakistan. I felt it is my duty as a husband to accompany her. But it is also being said that you amended the visa when you were in Pakistan. This is regularly not possible for any Indian citizen to get the visa amended when you were in Pakistan. Hey, what is visa amendment? Did you understand? What is visa amendment? That your permission to visit Islamabad and Karachi was approved when you were already in Pakistan, which is basically. I have already explained that when you apply for permission, you mention the city that you will be traveling to. Once you are there, if you want to add more destinations, the agreement between both countries is such that you can add those cities within those time period that you are there, but you have to get that clearance. Without clearance, no Pakistani can come and go anywhere. In that time, 2013-14, the regime was such. No Indian can go on one visa and roam around the country, and no Pakistani can come and roam around the country. You have to go, mention the city. If you are there, during the time you are allowed to stay there. If you want to travel, you have to apply for permission. Thank you. Munindra. মই সেইটোৱে জানিবলৈ বিচাৰো যে ৰাষ্ট্ৰীয় সুৰক্ষা লৈ কি গুজৰাটৰ চৰকাৰে কিবা কনফিডেন্সিয়েল ইনফৰমেশ্যন এৰি দিলে নেকি? সেইখিনি তথ্যবোৰ হ'ব লাগে। এই গোটেইখিনি যে তদন্ত যে ক'ৰবাত নে ক'ৰবাত মোৰ আৰু আমাৰ ওপৰত যে কেন্দ্ৰিক হৈছে, তাৰ মানে এইটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ নহয়। আমাক কেনেদৰে সময় পৰিৱৰ্তন চৰকাৰৰ কেলেংকাৰীৰ পৰা আমাক কেনেকৈ ডিষ্ট্ৰেক্ট কৰিব পাৰে সেয়া লৈ, আৰু ৰাইজৰ মাজত আমাক লৈ তৰুণ গগৈৰ পৰিয়াল লৈ, তৰুণ গগৈ বোৱাৰী লৈ, তৰুণ গগৈ দেৱৰ নাতি লৈ কেনেদৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে, সেয়া হ'ল এটা ষড়যন্ত্ৰ। মই ভাবোঁ যি বিশ্বাসঘাতক কাম আমাৰ প্ৰায়তঃ তৰুণ গগৈদেৱৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিলে, সেই যাত্ৰাটো আজিও অব্যাহত আছে। লাষ্ট তো সেই পাকিস্তানৰ লগত আমি আমাৰ বিভিন্ন সেই সময়ত বিভিন্ন এফবিচি অষ্ট্ৰেলিয়া, ছিংগাপুৰ, UK, আমেৰিকা বিভিন্ন এমবিচি লৈ আমি এটা অনুষ্ঠান যোগেদি কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল, যিসকল UPSC এছপিৰেণ্ট, যিসকল বিদেশ নীতিৰ ওপৰত জানিবলৈ বিচাৰে, আমি সেই ব্যৱস্থাটো কৰি দিছোঁ।
সেই সময়ত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ 2014 চনত নিজৰ শপত গ্ৰহণত মাতিছে বিয়া খাবলৈ গৈছে তো মইতো নিজৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অনুকৰণ কৰি আমিও এই পাকিস্তানৰ এম্বেচেডৰৰ ওচৰত আমাৰ ল'ৰা ছোৱালীবোৰ তাৰ ভিতৰত এগৰাকী সাংবাদিকো আছিলে হিন্দু প্ৰেছৰ সাংবাদিকগৰাকী আমি তেখেতক লৈ আমি চৰ্চা কৰিছোঁ আৰু বিভিন্ন প্ৰদেশলৈ গৈছোঁ তো পুনৰবাৰ মুখ্যমন্ত্ৰী যে কিমান দুৰ্বল কিমান হতাশ যে এনেকুৱা এটা মানে ভিত্তিহীন যুক্তিহীন শক্তিহীন কথাৰ ওপৰত গোটেই কাল্পনিক যে এটা ছবি আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছে সেইটোৱে তেওঁলোকৰ হতাশা পৰৱৰ্তী দিনৰ তেওঁলোকৰ পৰাজয়টো নিশ্চিত সেইটোৱে প্ৰমাণিত যোৱাকালি হৈ গৈছে আমি আৰু দুটা প্ৰশ্ন সোধো আৰু তাৰপিছত এৰি দিওঁ ইছলামাবাদত নহয় ৰাৱল পিন্ধিহে আছে তেওঁ নিজেই কৈ আছে এইটো বুজাই আছে আপোনাৰ সমাজত থকা বাপুকে এইটো কৈছে মই ভাল পালোঁ মুখ্যমন্ত্ৰী মোৰ সংবাদ মেল চাই আছে মই ভাল পাইছোঁ আৰু তক্ষশিলা আমাৰ ইণ্ডাছ চিভিলাইজেশ্যন আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ যে তাৰ পৰা আমাৰ ভাৰতীয় চিভিলাইজেশ্যন গোটেই পৃথিৱীত আটাইতকৈ পুৰণি চিভিলাইজেশ্যন সেই আৰ্কিঅলজিকেল চাইট লৈ গৈছোঁ সেয়ালৈ তেখেতৰ আপত্তি হৈছে এতিয়া মই কি কওঁ এতিয়া তেখেতৰ আৰু আৰু তাত তক্ষশিলাত আমাৰ চাণক্যও তাত আছিলে আৰু মই আৰে শুনক না সেইটোৱেতো ক'লে মই সেইটোৱে কৈছোঁ ইছলামাবাদ পৰা কিমান দূৰ চাই লওক ইছলামাবাদ পৰা কিমান দূৰ চাই লওক এইটো মই লওক চাই লওক আপোনালোকেও চাই লওক এইটো আমি গৈ এনেকে ঘূৰি আহিছোঁ চাই লওক একো নাই আৰু শুনক হয় ঠিক আছে এতিয়া হ'ব আৰু সেইকাৰণে আমি কৈছোঁ যে আমাৰ ইছলামাবাদ আৰু লাহোৰ তেওঁতো মাজে মাজে কৰাচিও কৈ দিছিলে এটা সময়ততো এই কোনোবা এজন বিজেপি বিধায়ক হিমন্ত বিশ্ব শৰ্মা ঘনিষ্ঠ এটাতো পুৰা আইটেনেৰী মোৰ চাপি দিলে এবাৰ ইয়াত ব্ৰেকফাষ্ট তাত ISI তাত তেনেকুৱা লাঞ্চ তাৰপিছত ডিলিট কৰিলে